আৰত কোন আছে কোনে সংগঠিত কৰিলে ভয়ংকৰ বিস্ফোৰণ কেতবোৰ ডাঙৰ ডাঙৰ তথ্য আহি পৰিছে আৰু তাৰ মাজতে এই দিল্লী বিস্ফোৰণৰ সৈতে কাশ্মীৰৰ সংযোগ পোৱা গৈছে কাশ্মীৰৰ সন্ত্ৰাসবাদীয়ে এই ভয়ংকৰ বোমা বিস্ফোৰণটো সংগঠিত কৰাৰ তথ্য এনআইএৰ হাতত আছে এতিয়াও সেই অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা শ্ৰেণী আছে আৰু তাত তদন্তকাৰী সংস্থা উপস্থিত হৈছে এই বাহনখন যোনখন বাহনত এই বিস্ফোৰক আছিল এয়া পুৱাৰ দৃশ্য লালকিল্লাৰ কাষত য'ত ভয়ংকৰ বিস্ফোৰণটো সংগঠিত য'ত 8 জন লোকৰ প্ৰাণ গৈছে 25 জনৰো অধিক লোক আহত হৈছে এতিয়াও কেইবাজনৰ অৱস্থা সংকটজনক এই যিখন i20 বাহন দেখা পোৱা গৈছে এইখন বাহন সিসিটিভি কেমেৰাত আছিল এইখন বাহনতে বিস্ফোৰক সামগ্ৰীখিনি আছিল বুলি সন্দেহ কৰা হৈছে আৰু এতিয়ালৈকে এটো আইআইডি বিস্ফোৰণ নে কোনবা আত্মঘাতী বিস্ফোৰণ সংগঠিত কৰিলে তাত এতিয়ালৈকে কিন্তু সঠিকভাৱে জানিব পৰা হোৱা নাই কিন্তু এই i20 বাহনখনৰ গৰাকী এখন হৈছে কাশ্মীৰৰ বাহন মানে দিল্লী যিখন বাহনত বিস্ফোৰক সামগ্ৰীখিনি আছিল সিসিটিভি যিবোৰ দৃশ্যাংশ ধৰা পৰিছে তাৰ পৰা গম পোৱা যায় যে কাশ্মীৰৰ বাহন আছিল আমিৰ ৰচিদ নামৰ এজন লোকৰ এখন বাহন আছিল আৰু পুলৱামাৰ তাৰিক নামৰ এজনৰ পৰা ক্ৰয় কৰিছিল বাহনখন মানে পুলৱামাৰ কানেকচন আছে কাশ্মীৰৰ আমিৰক বিক্ৰী কৰিছিল আৰু তাৰ পাছতেই অতি ৰহস্যজনকভাৱে দিল্লীৰ লালকিল্লাৰ কাষত যেটি বিস্ফোৰণ সংগঠিত হ'ল তাত এই বাহনখন ব্যৱহাৰ কৰা হ'ল বেআইনীভাৱে চাৰিবাৰকৈ ক্ৰয় কৰা হৈছিল এই বাহনখন সন্ত্ৰাসবাদীৰ হাত আছে বুলি সন্দেহ কৰা হৈছে কাশ্মীৰৰ সন্ত্ৰাসবাদী আছে বুলি সন্দেহ কৰা হৈছে আৰু ঘটনাস্থলীত এইদৰে এনএসজি দল উপস্থিত হৈছে তন্নতন্নকৈ পৰীক্ষা কৰিছে এটো সিসিটিভি দৃশ্যাংশ এইখন হৈছে বাহনখন যিখন বাহনত বিস্ফোৰণ সংঘটিত হৈছিল আৰু এই বাহনখন কাশ্মীৰ সংযোগ পোৱা গৈছে পুলৱামাৰ আছিল আৰু এজনে চলাই গৈছে আৰু তাত যি চুৰাংচৰ তথ্য আছে এনআইৰ তথ্য আছে ডাক্তৰ উমৰ মোহাম্মদ নামৰ এজন লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে এই উমৰ মোহাম্মদ হৈছে জয়েছ এ মোহাম্মদ ফৰিদাবাদ মডুলৰ সন্ত্ৰাসবাদী এতিয়া ডিএনএ পৰীক্ষা কৰা হ'ব গাড়ীখনৰ ভিতৰত যেটো মিটৰে আছে সেই মিটৰেটো এই জয়েছ এ মোহাম্মদৰ ফৰিদাবাদৰ মডুলৰ সন্ত্ৰাসবাদী ডাক্তৰ উমৰ মোহাম্মদৰ হয়নে নহয় তেতিয়া প্ৰমাণ কৰা হ'ব বা গাড়ীখনৰ শেষলৈকে কিন্তু তেখেতকে দেখা পোৱা গৈছে কিমান দিনৰ পৰা পৰিকল্পনা কৰা হৈছিল কোনে বিস্ফোৰক সামগ্ৰীখিনি আনিছিল হেওতেকৈ 3টা দিনত আৰু এই সমগ্ৰ ঘটনাটোত বিস্ফোৰক সামগ্ৰী অনা AK-47 ৰাইফল ৰখা এই ঘটনাসমূহত কেইবাজনো চিকিৎসকক আটক কৰা হৈছিল জম্মু কাশ্মীৰৰ 3জন চিকিৎসকে সমগ্ৰ দেশতে বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল এই পৰিকল্পনা দিল্লীতে শেষ হ'ল নে অন্য ঠাইতো তেওঁলোকে বিস্ফোৰণৰ পৰিকল্পনা কৰি থৈছে বিস্ফোৰণ সংঘটিত হ'ব নেকি সেই কাৰণে এতিয়া মুম্বাই অযোধ্যা এনেকুৱাবোৰ ঠাইত কিন্তু হাই এলাৰ্ট জাৰি কৰা হৈছে যাতে সেই ঠাইসমূহত এনেকুৱাবোৰ ঘটনা সংঘটিত হ'ব নোৱাৰে কাৰণ মুম্বাই যেটো ধাৰাবাহিক বোমা বিস্ফোৰণ আছিল তাতো যেতিয়া পৰৱৰ্তী সময়ত যিবোৰ তথ্য পোৱা গ'ল তাত দেখা পোৱা গৈছিল যে লাহে লাহে বহু দিনৰ পৰা বিস্ফোৰক সামগ্ৰী অনা হৈছিল মুম্বাইত সেই বস্তুসমূহ মজুত কৰা হৈছিল ঠিক একেদৰে দিল্লী বিস্ফোৰণটোৰ ক্ষেত্ৰত আমি দেখিছো যে জম্মু কাশ্মীৰৰ 3জন চিকিৎসকে সমগ্ৰ দেশত বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল দিল্লীৰ ৰাজধানী দিল্লীৰ ফৰিদাবাদ বুলি যিখিনি জায়গা আছে তাত 350 কিলোগ্ৰাম বিস্ফোৰক তেওঁলোকে লুকুৱাই ৰাখিছিল যিখিনি উদ্ধাৰ কৰা হৈছে তাৰ পাছতেই দেশজুৰি ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনাৰ তথ্য পোৱা গৈছে ফৰিদাবাদত এগৰাকী মহিলা চিকিৎসককো গ্ৰেপ্তাৰ কৰিছে তেওঁৰ পৰা এটা AK-47 ৰাইফল জব্দ কৰা হৈছিল আৰু কেইবাটাও সন্ত্ৰাসবাদী সংগঠন এই সমগ্ৰ ঘটনাটোত জড়িত থকাৰ সন্দেহ কৰি থকা হৈছে অনুসন্ধানৰ দায়িত্ব গ্ৰহণ কৰিছে এনআই কিন্তু কোন সন্ত্ৰাসবাদী সংগঠনে এই ঘটনা সংঘটিত কৰিলে কোনে সংঘটিত কৰিলে কেতিয়া পৰা পৰিকল্পনা কৰিছিল কেটা সংগঠন আছিল আৰু পুলৱামাৰ সম্পৰ্ক যেটো পোৱা গৈছে কাশ্মীৰ বুলি ক'লে আমি সচৰাচৰ মনলৈ আহে যে পাক সমৰ্থিত সন্ত্ৰাসবাদী জড়িত থাকিব পাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই মুকলিকৈ কৈছে যে দিল্লীৰ বিস্ফোৰণটোৰ আঁৰত কিন্তু পাকিস্তান জড়িত আছে কিন্তু ভাৰত চৰকাৰৰ ফালৰ পৰা কোৱা হোৱা নাই এতিয়ালৈকে তথ্য পোৱা নাই এনআইএ তন্নতন্নকৈ পৰীক্ষা কৰি আছে তাত ফৰেনচিকৰ দল উপস্থিত হৈছে বিভিন্ন ধৰণৰ ক্লু তেওঁলোকে বিচাৰি আছে আৰু ইতিমধ্যে মই কৈছো যিখন i20 বাহন যিখন হৈছে আমিৰ ৰচিদ নামৰ এজন লোকৰ নামত আছিল তেওঁ আকৌ পুলৱামাৰ তাৰিক নামৰ এজনৰ পৰা ক্ৰয় কৰিছিল আৰু সেই বাহনখন 4বাৰ কিনা বেচা হৈছিল 4বাৰে কিন্তু বেআইনীভাৱে কিনা বেচা কৰা হৈছিল সেই কাৰণে বহু সন্ত্ৰাসবাদীয়ে এই যেটো সন্ত্ৰাসবাদী সংগঠন বা এই ঘটনাটো সংগঠিত কৰিলে 3জন চিকিৎসকক ধৰিছে 13জন লোকক খুদা পোছাৰ কাৰণে আটক কৰা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত ইজনৰ পিছত সিজন লোকক খুদা পোছা কৰা হ'ব এটো এটা সিসিটিভি ভিজুৱেল কাশ্মীৰৰ পৰা
বাহনখন কিয় দিল্লীলৈ অনা হ'ল তাত বিস্ফোৰক সামগ্ৰীখিনি আছিল বুলি কৈ থকা হৈছে ইয়াত আৰু তেওঁলোকৰ স্লিপাৰ সেল ইয়াত আছে নেকি এতিয়াও দিল্লীত সক্ৰিয় হৈ আছে নেকি না বা মুম্বাই উত্তৰ প্ৰদেশ অযোধ্যা এইবোৰত যে হাই এলাৰ্ট জাৰি কৰা হৈছে উত্তৰ কাশ্মীৰতো উৰে নিশা নিৰাপত্তাৰক্ষী কটকটীয়া তালাচী অভিযান চলোৱা হৈছে আৰু বিশেষকৈ এতিয়া প্ৰায় 200 আৰক্ষী জোৱানে সিসিটিভি ফুটেজসমূহ পৰীক্ষা কৰি আছে দিল্লী বিস্ফোৰণ সন্দৰ্ভত ন তথ্য পোহৰলৈ আহি আছে আৰু চুৰাংচোৱাৰ প্ৰথম তথ্য যে বিস্ফোৰণত ডাক্তৰ উমৰ মহম্মদ জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু উমৰ মহম্মদ এই আত্মঘাতী বোমা বিস্ফোৰণটো সংগঠিত কৰাৰ সন্দেহ কৰি থকা হৈছে সেইবোৰ পৰৱৰ্তী সময়ত পোহৰলৈ আহিব জয়েছ মহম্মদ ফৰিদাবাদৰ মডিউলৰ সন্ত্ৰাসবাদী ডাক্তৰ মহম্মদ ডিএনএ পৰীক্ষাৰ পাছত পোহৰলৈ আহিব আৰু বাহনখনত কেইজন লোক আছিল সেইটো এতিয়ালৈকে নিশ্চিত নহয় বিস্ফোৰণত ব্যৱহৃত গাড়ীখনৰ গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মই কৈছো তাৰিক আহমেদ তাৰিকৰ দাবী ইতিমধ্যেই পুলৱামাৰ আমিৰক গাড়ীখন বিক্ৰী কৰিছিল পুলৱামাৰ সংযোগ পোৱা গৈছে কাশ্মীৰৰ সংযোগ পোৱা গৈছে সেই কাৰণে খুদা পোছা অব্যাহত ৰখা হৈছে গাড়ীখনৰ নম্বৰ আছিল HR26C7646 এখন i20 বাহনত বিস্ফোৰণ সংঘটিত হ'ল এতিয়া গাড়ীখনৰ গতিবিধি চাই আছে 2014 চনত বাহনখন বিক্ৰী কৰা হৈছিল 2014 চনতে মোহাম্মদ সলমানে প্ৰথমতে বাহনখন ক্ৰয় কৰিছিল সলমানে দেবেন্দ্ৰ নামৰ এজনক পুনৰ বিক্ৰী কৰিলে দেবেন্দ্ৰই পুনৰ সনু নামৰ এজনক বিক্ৰী কৰিলে সনুৱে আকৌ বিক্ৰী কৰিছিল পুলৱামাৰ তাৰিকক আৰু তাৰ পাছতে বাহনখন অতি ৰহস্যজনকভাৱে এই বিস্ফোৰণ থলীত পোৱা গৈছে আৰু সেইখন বাহনতে এই বিস্ফোৰক সামগ্ৰীখিনি লৈ অনা হৈছে এটা মন্তব্য আহিছে আমাৰ তাৰ পৰা শুনা বিচাৰিছো আপোনাক As of now, I can only tell you that an FIR has been registered under UAPA Explosives Act and Bharatiya Nyaya Sanhita. Investigation has been taken up and there are many specialized teams of Delhi Police, FSL, NSG also here on the scene of crime and they are lifting evidences possible to help in the investigation. So what was the route of the vehicle? Because some people are saying no, we are doing investigation on it. Abhi investigation बहुत ही preliminary stages के ऊपर है. Anything, any comment on that will be too premature and अभी जब तक coherent पूरी चीजें sequence of events क्या है सब कुछ लिंक नहीं होता तब तक कुछ भी कहा जाना मुश्किल है. Have you identified the driver of the vehicle who was seen? It is still ongoing. It is the investigation is Has the body been identified? That body? The investigation is undergoing. There are many bodies there, and postmortems are also being getting conducted at LNJP. 5 postmortems have already been done. So we are in the process of identifying some of them, and there are other people also who are getting treatments. So as of now, what body and or anything related to that is still. Do you have unidentified bodies also? Yes, there are one or two bodies, but yes, we have already identified 6 bodies. They have been post-mortified. So you're confirming there are 2 bodies which are identified. Have any family members come and? No, that is that is also preliminary because there are body parts also. So that has to be joined and that has to be logically connected with it. हमारे साथ DCP नॉर्थ हैं राजा भाटिया उनसे बात कर लेते हैं एक मिनट सारे लोग एक साथ कर लो मेरे को अभी इन्वेस्टिगेशन पे फोकस करना है मैं बता देता हूँ ओके व्हाट आई कैन अभी सर आज ये जो कल ब्लास्ट हुआ है इसके बारे में बताइए क्या FIR दर्ज हो गई? अभी FIR दर्ज हो चुकी है कोतवाली पुलिस स्टेशन के अंदर इसमें UAPA एक्सप्लोजिव्स एक्ट और भारतीय न्याय संहिता की धाराओं के अंतर्गत ये मुकदमा दर्ज कर लिया गया है इसकी जांच बहुत ही तीव्र गति से आगे बढ़ रही है इसमें सीन ऑफ क्राइम के ऊपर आप लोग देख सकते हैं FSL की टीम है दिल्ली पुलिस की टीम है NSG की टीम्स भी हैं जो यहाँ पे सीन ऑफ क्राइम को एग्जामिन कर रही हैं और उसकी ग्रिड सर्च कर रहे हैं उसके बाहर भी देख रहे हैं कि कहीं कोई एविडेंसेस कुछ पार्ट्स कुछ ट्रेसेस मिल रहे हैं उनको वो लोग लिफ्ट कर रहे हैं उसके बेसिस पे जो आप लोग सब पूछ रहे हो कि क्या एक्सप्लोजिव्स था वो FSL वाले अपनी लैब में जांच करके उसकी पुष्टि कर पाएंगे तो अभी इसके अलावा और कोई भी फैक्ट जो है वो बहुत ही प्रीमेच्योर है उसके बारे में बताना इन्वेस्टिगेशन इज ऑन गोइंग देयर आर मेनी एजेंसीज ऑफ दिल्ली पुलिस एंड अदर एजेंसीज आर वर्किंग ऑन इट एंड ऑल ऑफ दैट हैज टू बी कोलेटेड टू कम टू अ लॉजिकल कंक्लूजन एंड दैट विल टेक टाइम एंड इन ड्यू कोर्स वी विल अपडेट यू তদন্ত হৈ আছে প্ৰায় 200ৰো অধিক আৰক্ষীয়ে দিল্লীৰ কাশ্মীৰী গেট গড়িয়াগঞ্জ সুনহেৰী মছজিদৰ 50টাতকৈও অধিক CCTV কেমেৰা তেওঁলোকে চাই আছে আৰু সেই কেমেৰাসমূহত এই i20 বাহনখনৰ দৃশ্য দেখা পোৱা গৈছে যিখন i20 বাহন ব্যৱহাৰ কৰা হৈছিল নম্বৰ হৈছে HR26CE7646 আৰু এয়া সোমবাৰে মানে বিস্ফোৰণৰ আগত আগদিনাখন দুপৰীয়া নৰ্থ দিল্লীত এই গাড়ীখন ঘূৰি ফুৰিছিল কোনে বাহনখন চলাই আছিল এই পুলৱামাৰ আমিৰৰ কি সম্পৰ্ক আছে
তাৰিখৰ কি সম্পৰ্ক আছে সকলো তন্নতন্নকৈ পৰীক্ষা কৰি থকা হৈছে আৰু ইতিমধ্যেই বহুদিনীয়া এটা দীৰ্ঘদিনীয়া পৰিকল্পনা যে তেওঁলোকে কৰিছিল সেই কথা কিন্তু ইতিমধ্যে স্পষ্ট হৈছে আৰু কোনো সন্ত্ৰাসবাদী সংগঠনৰ নাম এতিয়ালৈকে অহা নাই কিন্তু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা এটা কথা কৈছে যে এই বিস্ফোৰণটোত পাকিস্তানৰ হাত আছে সেইটো কিন্তু ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোৱা নাই আৰু দিল্লী বিস্ফোৰণৰ পাছতেই দিল্লীত এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে আজি বন্ধ থাকিব লাল কিল্লাৰ মেট্ৰ' ষ্টেচনসমূহত আক্ৰমণৰ আশংকা আছে আমি মুম্বাইত দেখিছিলো যেটা মুম্বাইত ভয়ংকৰ আক্ৰমণ হ'ল তেতিয়া মুম্বাইত ছত্ৰপতি শিৱাজী ৰেল ষ্টেচন এটা ভয়ংকৰ আক্ৰমণ হৈছিল তেনেকুৱা ধৰণৰ আক্ৰমণৰ আশংকা কৰা হৈছে কাৰণে বন্ধ কৰি দিয়া হৈছে নিৰাপত্তাজনিত কাৰণত বন্ধ থাকিব লাল কিল্লা মেট্ৰ' ষ্টেচন বাকি মেট্ৰ' ষ্টেচনসমূহত স্বাভাৱিকভাৱে ৰেলসমূহ চলাচল কৰিব পাৰিব আৰু বিস্ফোৰণত ব্যৱহৃত বাহনৰ চালকৰ অনুসন্ধান অব্যাহত আছে কোনে বাহনখন চলাই আছিল যিজনৰ নামত আছে ডক্টৰ উমৰ মোহাম্মদ যিজন তাত আছিল বুলি সন্দেহ কৰা হৈছে তেওঁৰ ঘৰ হৈছে কাশ্মীৰত ডক্টৰ উমৰ মোহাম্মদৰ কাশ্মীৰত থকা পৰিয়ালৰ ডিএনএ নমুনা ইতিমধ্যে সংগ্ৰহ কৰা হৈছে সেই মৃতদেহটো ডক্টৰ উমৰ মোহাম্মদৰ বুলি সন্দেহ কৰা হৈছে পৰিয়ালৰ পৰা ডিএনএ নমুনা সংগ্ৰহ কৰাৰ পিছত টেষ্ট কৰিব তেওঁৰ মৃতদেহ হয় নেকি ফৰিদাবাদৰ ফালহা মেডিকেল কলেজ চিকিৎসক ডক্টৰ উমৰ মোহাম্মদ আৰক্ষী আটক কৰিছে ডক্টৰ উমৰৰ মাতৃ আৰু ভাতৃক উমৰৰ পিতৃ আছিল এজন চৰকাৰী শিক্ষক আৰু উমৰৰ পিতৃ মানসিক ৰোগত আক্ৰান্ত তেওঁলোকৰ পৰিয়ালক সোধাপোছা কৰিছে ইতিমধ্যে 4 জনক আটক কৰা হৈছে 13 জনৰ অধিক লোকক সোধাপোছা অব্যাহত ৰখা হৈছে আৰু এই সমগ্ৰ বিস্ফোৰণটোক লৈ পেলাই কেন্দ্ৰীয় চৰকাৰৰ উদ্বিগ্ন যে দেশৰ অন্য প্ৰান্ততো এনেকুৱা ধৰণৰ বিস্ফোৰণৰ পৰিকল্পনা আছে নেকি বা তেওঁলোকৰ স্লিপাৰ সেল অন্য ঠাইত আছে নেকি কাৰণ একাংশই সন্দেহ কৰিছে যে এই বিস্ফোৰণটোত পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদী কৰিছে আৰু বাংলাদেশৰ ফালেদি সন্ত্ৰাসবাদী আমাৰ ইয়াত সোমোৱাৰ তথ্য পোৱা গৈছে আৰু ইতিমধ্যে দেশৰ চোৰাংচোৱা এটা কথা কৈছিল যে বাংলাদেশত যেটো ছাত্ৰ আন্দোলন হ'ল ছাত্ৰ আন্দোলনৰ পাছত বাংলাদেশৰ যেটো পৰিস্থিতি মোহাম্মদ ইউনুছে যিখন চৰকাৰ চলাই আছে সেই চৰকাৰখন হৈছে মৌলবাদীৰ সম্পূৰ্ণ সমৰ্থক সেই কাৰণে পাকিস্তানৰ সৈতে খেউটেকৈ তেখেতলোকৰ আমি হলিগলি দেখা পোৱা গৈছিল খুব তেওঁলোকৰ সৈতে ঘনিষ্ঠতা আছিল উত্তৰ পূৰ্বাঞ্চলক ৰাখি বাংলাদেশে এখন অতি বিতৰ্কিত মেপ পাকিস্তানৰ সেনা প্ৰধানৰ হাতত দিছিল সেই কাৰণে আজি দিল্লীত এখন জৰুৰীকালীন বৈঠকৰ আয়োজন কৰা হৈছে 11 বজাৰ লগে লগে সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু দেশৰ আভ্যন্তৰীণ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হ'ব বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ উপস্থিত থাকিব চোৰাংচোৱা ব্যুৰো দিল্লী আৰক্ষী আয়ুক্ত অংশ ল'ব এনআইৰ মুৰব্বী আৰু ৰৰ মুৰব্বীয়ে গৃহ মন্ত্ৰালয়ৰ কৰ্তব্য ভৱনত এই উচ্চস্তৰীয় বৈঠকখন অনুষ্ঠিত হ'ব তাৰ পাছতেই দেশৰ নিৰাপত্তাৰ খাতিৰত যাতে অন্য ঠাইত তেনেকুৱা নহয় অযোধ্যাৰ ৰাম মন্দিৰত কটকটীয়া নিৰাপত্তা বেছনি গঢ়ি তোলা হৈছে যিকোনো মুহূৰ্তত সন্ত্ৰাসবাদী আক্ৰমণ কৰিব পাৰে দিল্লীৰ যি লালকিল্লা মেট্ৰ' ষ্টেচন আছে মেট্ৰ' ষ্টেচন বন্ধ কৰি দিয়া হৈছে বাকিবোৰত চলি থাকিব কিন্তু এই দিল্লী বিস্ফোৰণৰ সৈতে কাশ্মীৰৰ সংযোগ পোৱা গৈছে পুলৱামাৰ সংযোগ পোৱা গৈছে সন্দেহ কৰা হৈছে এটা সন্ত্ৰাসবাদী সংগঠনে এই ঘটনা সংঘটিত কৰিছে আৰু তিনিজন চিকিৎসক এগৰাকী মহিলা চিকিৎসক সহ দুজন চিকিৎসকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ হাতত AK-47 ৰাইফল জব্দ কৰা হৈছে তেওঁলোকৰ চেম্বাৰৰ পৰা 350 কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হৈছে তেনেবোৰ দিশলৈ লক্ষ্য কৰি এটা কথা স্পষ্ট হয় দীৰ্ঘদিনীয়া এটা পৰিকল্পনা আছিল দিল্লী কপুৱাৰ কোনোবাই প্ৰতিশোধ লৈছে নেকি পুলৱামা আক্ৰমণৰ প্ৰতিশোধ লৈছে নেকি বা ভাৰতে কৰা প্ৰত্যাক্ৰমণৰ প্ৰতিশোধ কোনবা দেখে লৈছে নেকি হেবোৰ সকলো স্পষ্ট হ'ব তদন্তত ধন্যবাদ